কাৰণ তোমালোক আহি আছা, তোমালোকে আহি এই গাঁওখন উজ্বলাব লাগিব। এই গাঁওখনৰ তোমালোকৰ পাছত যদি ভাই ভণ্টি আছে সিহঁতক তোমালোকে শিকাব লাগিব, এই গাঁওখনৰ নাম উজ্বলাব লাগিব। এই কামবোৰ তোমালোকে প্ৰতিটো মুহূৰ্ততে কৰিব লাগিব। আৰু এটা কথা তোমালোকক কওঁ যে কালিলৈকে যি কৰিলা কৰিলা, আজিৰ পৰা আৰম্ভ কৰিবা। তোমালোকে যিখিনি থাকি গৈছে, যিখিনি পঢ়িবলৈ বাকী আছে, সেই কামখিনি আজিৰ পৰা কিন্তু কৰিব লাগিব। এটা কথা যে অতীতটো আমি অতীতটো সলনি কৰিব নোৱাৰোঁ, যিবোৰ হৈ গ'ল কালিলৈকে যিবোৰ ঘটিলে সেইবোৰ সলনি কৰিব নোৱাৰোঁ, কিন্তু আমি ভৱিষ্যতটো সলনি কৰিবৰ কাৰণে আমাৰ হাতত সময় আছে আৰু শক্তি আছে, সম্ভৱ আছে। আৰু সেইকাৰণে তোমালোকক কৈছোঁ যে কালিলৈকে যি ঘটনা ঘটিল, যিমান পঢ়াৰ ক্ষেত্ৰত তোমালোকে যদি কিবা খেলি মেলি পৰীক্ষা কৰিলা, কিন্তু আজিৰ পৰা যদি তোমালোকে মনত বান্ধি লোৱা, আজিৰ পৰা মই ধুনীয়াকৈ পঢ়িম, ভালকৈ পঢ়িম, ভাল মানুহ হ'ম, ভাল কাম কৰিম, ভাল শিক্ষা ল'ম, ভাল বিদ্যালয়ত পঢ়িম, এই চিন্তাৰে তোমালোকে আগবাঢ়ি যাবা। আৰু এই চিন্তাৰে যদি আগবাঢ়ি যোৱা, এদিন তোমালোকে ভাল মানুহ হ'বা। আৰু সেইকাৰণে মই কৈছোঁ, তোমালোকে পঢ়া শুনাৰ ক্ষেত্ৰত কেতিয়াও টিপনালি নকৰিবা, কেতিয়াও মা দেউতাক মিছা কথা নকবা, শিক্ষাগুৰুসকলৰ ওচৰত কেতিয়াও মিছা কথা নকবা। আৰু নিজে কেতিয়াবা মিছাকে পেট বিষাইছে বুলি স্কুললৈ নহাকৈ নাথাকিবা। এই কামবোৰ নকৰিবা। জীৱনত এটা কথাই শিকিবা, কেতিয়াও মিছা কথা নকবা। নিজৰ মা আৰু দেউতাক তোমালোকে সন্মান কৰিবা, শ্ৰদ্ধা কৰিবা। মা দেউতাই তোমালোকৰ পৰা একো নিবিচাৰে, মা দেউতাই তোমালোকৰ পৰা প্ৰশংসা বিচাৰে। যেতিয়া তোমালোকৰ কোনোবা এজন ছাত্ৰৰ কথা, কোনোবা এজনী ছাত্ৰীৰ কথা, যেতিয়া কোনোবা এজন শিক্ষকে গাঁৱৰ কোনোবা ডাঙৰ মানুহ এজন যেতিয়া মাক আৰু দেউতাকক ক'ব যে তোমালোকৰ ছোৱালীজনী বা তোমালোকৰ ল'ৰাটো ইমান ভদ্ৰ, ইমান ভাল, পঢ়া শুনা চোকা নহ'ব পাৰে, কিন্তু আচাৰ ব্যৱহাৰ কিন্তু বৰ ভাল, ভাল ল'ৰা, মৰম লগা ল'ৰা, কথা বতৰা আচৰণ কিন্তু ভাল। সেই মা সেই পিতৃ মাতৃ গৰাকী তেতিয়া বুকুখন উৎপন্ন দি এজন শিক্ষকে হওক বা অইন ব্যক্তি যেতিয়া নিজৰ সন্তানৰ প্ৰশংসা কথা মাক আৰু দেউতাকক ক'ব নহয়, তাক কৈ ডাঙৰ বস্তু একোৱেই নালাগে। আৰু সেইকাৰণে তোমালোকে কেতিয়াও বেয়া কাম নকৰিবা, সদায় ভাল কাম কৰিবা। 10টা 4টা যেতিয়া তোমালোকে লগ হ'বা, লগ হৈ থাকোঁতে ভাল কথা আলোচনা কৰিবা, কাজিয়া কৰি চিকুটি কৰি নাথাকিবা। গধূলি মই দেখিলোঁ, মই ইয়াত গোটেই আটাই ছাত্ৰ ছাত্ৰীসকল ভাল ভাল ছাত্ৰ ছাত্ৰী আছে বুলি মই ভাবোঁ। এনেই বহি থকা কাৰণে ছাত্ৰ কেইজনমানে বহি একেলগে সেই আজৰি সময়কণত গান গাই আছে। আৰু এই যিটো চৰ্চা গান গোৱা, ভাল ছিংগাৰ নহ'ব পাৰে, কিন্তু ইহঁতি এদিন ইয়াত কৰি যোনকেইটা ল'ৰাই গান গাইছে, এদিন কিন্তু ইহঁতি গান গাবই। নহ'লে গাঁৱৰ হুঁচৰি যোৱাৰ লগত হ'লেও ইহঁতি গান গাব, নহ'লে গাঁৱৰ ভাওনাখনতো ইহঁতি খোলতাল বজাই গান গাব, নহ'লে নেগেৰা নামতো ধৰিব, কিবা এটা ইহঁতি গাবই। আৰু সেইকাৰণে কৈছোঁ, তোমালোকে পঢ়া শুনাও কৰিবা, তাৰ লগে লগে তোমালোকে যাৰ য'ত ৰাপ আছে, কোনোবাই খেলি ভাল পোৱা খেলিব লাগিব, কোনোবাই গান গাই ভাল পোৱা গান গাব লাগিব, কোনোবাই নাচি ভাল পোৱা নাচিব লাগিব, কোনোবাই অভিনয় কৰি ভাল পোৱা অভিনয় কৰিব লাগিব। আমি ধুনীয়াকৈ গান গায়ো আমি প্ৰতিষ্ঠা হ'ব পাৰিম। আমি ভাল ফুটবল